চিন্তা কৰি চালোঁ যে এই আমাক এজন মানুহ জীয়াই থাকিবলৈ বিটিচিভাষী ৰাইজ জীয়াই থাকিবলৈ আমাক শান্তিৰ পৰিৱেশ লাগিব আৰু সেই শান্তিৰ পৰিৱেশ আপচুৰ সভাপতি আছিল প্ৰমোদ বড়ো ডাঙৰীয়াই তেওঁ বহুত দীঘলীয়া কাৰ্যকাল আছিল কৰি পেলাই অন্তিমত তেওঁ সিদ্ধান্ত ল'লে যে এই বিটিচিভাষী ৰাইজক কেনেকৈ আমি শান্তিৰ পৰিৱেশত ঘূৰাই লৈ আহিব পাৰিম ঠিক এটা উদাহৰণস্বৰূপে প্ৰমোদ বড়ো ডাঙৰীয়াই চিন্তা কৰিলে যে শান্তিৰ পৰিৱেশ আনিবৰ কাৰণে যোনডাল গছপুলি ৰুলে সেই গছপুলিডালত বিটিচিভাষী ৰাইজে সাৰ পানী যোগান ধৰি আজি 4টা বছৰ অতিক্ৰম কৰিলে সেই গছডাল যোনডাল UPPL নামৰ গছডাল আজি 4 বছৰত যিখিনি ডাঙৰ হ'ল আমি দেখিব পাইছোঁ যে সেই গছৰ যিখিনি পাতে অক্সিজেন দিছে সেই অক্সিজেন বিটিচিভাষী ৰাইজে গ্ৰহণ কৰিছে আৰু যি সেই বৃহত্তৰ গছডালৰ ফল সেই ফলখিনি আমাৰ বিটিচিভাষী ৰাইজে উপভোগ কৰিব পাৰিছে খাব পাৰিছে আৰু সেই ফলৰ স্বাদ জিৰাব পাৰিছে গতিকে আমাৰ বিটিচিভাষী ৰাইজে আমি এটাই চিন্তা কৰিব লাগে যে আমাৰ বিটিচিভাষী শান্তিত থাকিবলৈ হ'লে আমাৰ এই বৃহত্তৰ UPPL গছজোপা আমি সাৰ পানী যোগান ধৰিব লাগিব আমাৰ মাত্ৰ এটাই কাম যে আমি সেই গছডালৰ তলত আমি সাৰ পানী যোগান ধৰিলে আমাৰ সেই গছডাল UPPL নামৰ গছডাল প্ৰমোদ বড়ো ডাঙৰীয়াই সমগ্ৰ বিটিচিভাষী ৰাইজক শান্তিৰ পৰিৱেশত ভৱিষ্যতৰ দিনত শান্তিৰ পৰিৱেশ আজিতকৈ আৰু উন্নত মানৰ হ'ব বুলি মই আশাবাদী সংগঠনৰ লগত জড়িত হৈ থকা সময়ত প্ৰমোদ বড়ো ডাঙৰীয়াক আমি বহুতবাৰ লগ পাইছোঁ আৰু তেখেতক লগ পোৱা তেখেতৰ যি নীতি আদৰ্শ আৰু বৰ্তমানৰ যি নীতি আদৰ্শ লৈ আমি নিশ্চয় আনন্দিত আৰু সেয়েহে আমি ইচ্ছাৰে আজি UPPL দলত তেখেতৰ লগত সহযোগ কৰি আমি তেখেতক কেনেধৰণৰ BTC অঞ্চলত শান্তি যি পৰিৱেশ আনিছে সেই শান্তিৰ পৰিৱেশ ভৱিষ্যতো যেনেধৰণৰ শান্তি আছে ঠিক তেনেধৰণৰ থাকিব আৰু সেইকাৰণে আমি ইচ্ছাৰে আজি তেখেতৰ লগত সহযোগ আগবঢ়াই আমি লগতে 39 নং 5 নং চেৰফাৰ্ম সমষ্টিটো আমি কেনেধৰণৰ আমাৰ নিজৰ দখলত আনিবলৈ চেষ্টা কৰিম সেই উদ্দেশ্যেৰে তেখেতৰ লগত আমি সহযোগ আগবঢ়াবলৈ ওলাই আহিছোঁ নিশ্চয় 39 নং 5 নং চেৰফাৰ্মৰ বিভিন্ন গাঁও বিভিন্ন অঞ্চলৰ পৰা আমাৰ বিদ্যালয়ৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াৰ বাসগৃহ কাৰ্যালয়ত গৈ পেলাই আমাৰ যিখিনি বিভিন্ন সংগঠনৰ পৰা গৈ যিহেতু আমাৰ UPPLৰ নীতি আদৰ্শ পাই পেলাই তেওঁলোকে যোগদান দিছে সেইটো শুনা পায়ে মই খবৰ লৈছোঁ তেওঁলোকক যাতে আপোনালোকে কাম কৰিব লাগিব সমষ্টিত আৰু এই সমষ্টিটো উদ্ধাৰ কৰিবৰ কাৰণে আমাক বহুখিনি তেনেকুৱা নেতা লাগে আৰু তেনেকুৱা নেতাবিলাক আজি আহি পেলাই তেওঁলোকে খুব ভালকৈ কাম কৰিম বুলি আৰু তেওঁলোকে আজি তাৰিখৰ পৰা কাম কৰিম বুলি আজি যি আমি যি কাৰ্যসূচী তেওঁলোকৰ আমাৰ আদৰণি যিখিনি তেওঁলোকৰ কাৰ্যসূচী আছিলে সেইখিনি আমাৰ কাৰ্যসূচী তেওঁলোকে মাজেৰে তেওঁলোকে দাঙি কৰিছে সকলোকে আটাইকেইটা কয় 5 নং চেৰফাৰ্ম ব্লক কমিটিৰ সভাপতি হৈ পেলাই তেওঁলোকক মই উষ্ম আদৰণি জনাইছোঁ তেওঁলোকৰ ভৱিষ্যত যাতে ৰাজনৈতিক জীৱনটো আমাৰ 5 নং চেৰফাৰ্মত UPPL হৈ তেওঁলোকৰ সুনাম কঢ়িয়াই আনে ৰাইজৰ ওচৰত যাই পেলাই বিভিন্ন কাম কৰিব পাৰে এইখিনি মই আশা ৰাখিছোঁ আৰু আহি থকা দিনত তেনেকৈ বহুতখিনি আমাৰ এই 5 নং চেৰফাৰ্মত পুৰণা কংগ্ৰেছ আৰু আমাৰ BPF দলৰ পৰা তেনেকুৱা ব্যক্তি আমাৰ লগত যোগাযোগ হৈ আছে আৰু তেওঁলোকে যোগদান দিবৰ কাৰণে ইতিমধ্যে ৰেডি হৈ আছে তো তেওঁলোকক আমি আদৰণি জনাম আৰু মূলতঃ যিহেতু 2025 নিৰ্বাচন আহি আছে মই সেই চেগতে মই ক'ব বিচাৰিছোঁ আমাৰ বিটিচিভাষী ৰাইজ তথা আমাৰ 5 নং চেৰফাৰ্ম সমষ্টিৰ বিভিন্ন ৰাজনৈতিক দলৰ নেতাবিলাকক মই ক'ব বিচাৰিছোঁ যে 5 নং চেৰফাৰ্মত যদি আমাৰ UPPLত জিকি যায় তেনেহ'লে ইয়াতে বিভিন্ন আমাৰ দুখীয়া ৰাইজ বিভিন্ন আমাৰ শিক্ষা ক্ষেত্ৰত বহুতখিনি আগবাঢ়ি যাব আৰু যিবিলাক ব্যক্তি আমাৰ প্ৰমোদ বড়োক ভায়া হিচাপে সহায় সহযোগ কৰি আছে মই তেওঁলোকক অনুৰোধ কৰিব বিচাৰিছোঁ যে আপোনালোকে চিধা আপোনালোকে ডাইৰেক্টলি আপোনালোকে আহি পেলাই আমাৰ এই UPPL দলৰ থ্ৰুৱেদি আমাৰ প্ৰমোদ বড়োক আপোনালোকে সহায় কৰিব পাৰে এইখিনি
মই আছাৰ পৰাই আহিছোঁ প্ৰায় 2000 চনৰ পৰাই মই আজি সংগঠনৰ লগত জড়িত হৈ আছোঁ তাৰপিছত প্ৰাইমেৰী উপসভাপতিলৈকে নিৰ্বাচন কৰিছিলোঁ তাৰপিছত মই এতিয়া নিজে চিন্তা কৰিলোঁ ছাত্ৰ সংগঠন হিচাপে সমাজ সেৱা বহুত কৰিলোঁ তাৰপিছত এতিয়া মই নিজে চিন্তা কৰিছোঁ ৰাজনৈতিক দলত কোনো যোগদান কৰি ৰাজনৈতিক হিচাপে মানুহক কেনেদৰে সেৱা কৰাব পাৰোঁ সেই চিন্তা সেই কোনোভাৱে মই আগবাঢ়ি আহিছোঁ আৰু আজি মাত্ৰ 3 দিনমান হৈছেহে আমি দলত যোগদান দিয়া আজি মাত্ৰ আমি ভোট দিছোঁহে আৰু পৰ্যায়ক্ৰমে আমি ইউপিপিএল দলক 5 শতাংশত কিদৰে সমষ্টিৰ বাবে কাম কৰি যাম সেই মুভমেণ্টটো আমি 15 আগষ্টৰ পিছৰ পৰা আমি আৰম্ভ কৰিম আমি যিসকল ছাত্ৰ সংগঠন বন্ধুবৰ আছে ইউপিপিএল দলৰ যিবিলাক কৰ্মীকৰ্তাসকল আছে তেওঁলোকৰ লগত আমি আলোচনা কৰি আমি নিশ্চয় 2025 ইউপিপিএল দলক কেনেকৈ জিকাই লৈ যাব পাৰিম সেই মুভমেণ্টটো আমি 15 আগষ্টৰ পিছৰ পৰা আমি আৰম্ভ কৰিম যাতে আপোনালোকে সেইখিনি কামখিনি যাতে আপোনালোকে কৰিব পাৰে সেইখিনি মই আপোনালোকক কিছু কথা কৈছোঁ আৰু বাকী যিখিনি আমাৰ উপস্থিত কলমে হ'লে উপস্থিত হৈছে আমাৰ মাজবাট